খুবেই ভাল লাগিছে এইটো এক অবৰ্ণনীয় অনুভৱ তেওঁলোকে কালি কৈছিলে ফোন কৰি যে আজি আহিবা ছাত্ৰ ছাত্ৰীসকলকো লগ কৰাই দিলে খুব ভাল লাগিলে সেইটোকে ক'ব বিচাৰিম মই আচলতে এয়া এক সম্বৰ্ধনা যদিও দেখাত সম্বৰ্ধনা কিন্তু আপোনালোকৰ প্ৰতি আশীৰ্বাদ গুৰুসকলৰ নিশ্চয় আশীৰ্বাদ শিক্ষক শিক্ষয়িত্ৰীৰ যথেষ্ট দায়িত্ব থাকে আৰু তেওঁলোকৰ যথেষ্ট অৱদান থাকে মই ইয়াত কৈ আছোঁ স্কুলত মই যিসকল শিক্ষক শিক্ষয়িত্ৰীক লগ পাইছিলোঁ তেওঁলোকৰ অনুপ্ৰেৰণাই মোক যথেষ্ট সহায় কৰিছিল মই পিছতো কথা পাতি যেতিয়া মোৰ প্ৰিপেৰেশ্যন ষ্টেজত আছিলে অলপমানতো ইয়াত ডিপ্ৰেশ্যন হোৱা দেখা যায় আৰু মই যেতিয়া টিচাৰৰ লগত কথা পাতিছিলোঁ তেওঁলোকে মোক শ্বেয়াৰ আপ কৰিছিলে খুব ভাল লাগিছে নৱৰূপ জাতীয় বিদ্যাপীঠ এনেকেই আগবাঢ়ি গৈ থাকক আৰু ভাল ভাল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰাই ওলাওক মই সিমানখিনি আৰু এটা কথা বাইদেৱে এদিনতে ক'লে যে মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ ক্ষেত্ৰত কি ক'ব সেইটো নিশ্চয় হয় কাৰণ মাধ্যমটো এটা ছাবজেক্টেই ন তোমালোকে চেষ্টা কৰিলে শিকিব পাৰা চ' মোৰ কাৰণেতো তেনেকৈ মাধ্যম ইমান হেঙাৰ হোৱা নাই কাৰণ মই চেষ্টা কৰিছোঁ যাতে মই ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আগবাঢ়ি যাব পাৰোঁ দুইটা মাধ্যমতে মোৰ দখল থাকে আৰু মই ভাবোঁ যে মাধ্যম মোৰ কাৰণেতো হোৱা নাই চ' মই নিজৰ পাৰ্চপেক্টিভৰ মোৰ ফালৰ পৰা ক'লে মই ভাবোঁ মোৰ কাৰণে হেঙাৰ হোৱা নাই আমি খুবেই সুখী এটা ভাবিব নোৱাৰা অনুভৱ কাৰণ মইতো আৰু বেছি গৌৰৱান্বিত কিয়নো মই দুয়োগৰাকীকে পঢ়াৰ সৌভাগ্য হৈছিলে গতিকে আজি মোৰ ছাত্ৰসকলৰ ছাত্ৰ ছাত্ৰীৰ সৌভাগ্যৰে আমি সৌভাগ্যৱতী হৈছোঁ আৰু লগতে আমাৰ জাতীয় বিদ্যালয়ৰ গৌৰৱ যে তেওঁলোক যি অসমীয়া মাধ্যমত পঢ়িছে আৰু অসমীয়া ভাষা সাহিত্য চৰ্চা কৰি যে আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ সেইটো আমাৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলৰ কাৰণে এইটো এটা আদৰ্শৰ বিষয় হৈ পৰিছে গতিকে আমি তেওঁলোকক লৈ গৌৰৱান্বিত আৰু আমাৰ নৱৰূপ জাতীয় বিদ্যাপীঠো সঁচাকৈয়ে গৌৰৱান্বিত দেখা যায় যে আচলতে চকুপানী ওলায় আপুনিও তেনেকুৱা আৱেগিক হৈছে হয় এতিয়া জিন্টুৱে যিখিনি কথা কৈ আছিলে জিন্টুৱে কৈ থাকোঁতে মোৰতো মানে কেনেকুৱা লাগিছে মই ক'বই মানে ভাবিব পৰা নাইকিয়া মানে চকুপানী ওলাও হৈছে মানে ধৰি ৰাখিছোঁ আৰু মানে আনন্দতে চকুলো ওলাইছে আৰু মই প্ৰথমে ভাবিছিলোঁ জিন্টুক মানে বহু বছৰৰ মূৰত লগ পাইছোঁ মেট্ৰিকৰ পিছত লগ পোৱাই নাই গতিকে আজি তেওঁক লগ পাই পেলাই ইমান সুখী আৰু লগতে যে তেওঁলোকে অসম প্ৰশাসনিক সেৱাৰ ইমান এটা উচ্চ পৰ্যায়ত অৱনীত হ'ব পাৰিছে তাৰ কাৰণে আমাৰ অসমীয়া মাধ্যমৰ আচলতে জয়যাত্ৰা বুলিয়েই ক'ব লাগে আমি মাধ্যম আমাৰ কোনো বাধা হ'ব নোৱাৰে অন্তৰায় হ'ব নোৱাৰে আমি আচলতে সেইকাৰণে অসমীয়া মাধ্যমত পঢ়িও যে আমি সফলতা অৰ্জন কৰিব পাৰোঁ নিজৰ একাগ্ৰতাৰে সেই কথাটো তেওঁলোকে দুইজনী প্ৰতীয়মান কৰিলে আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত